স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ। এবাৰ সংখ্যালঘু সংগঠনৰ ভয়ংকৰ কাণ্ড, আমজু নেতাই সংঘটিত কৰিছে ভয়ংকৰ কাণ্ড। গৰু সৰবৰাহকাৰী গাড়ীৰ পৰা 1 লাখ টকাৰ ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে 12 জনকৈ আমজুৰ সদস্য। আৰু এই সন্দৰ্ভত লৈ আহিছো সবিশেষ জনাই আছো। টাইম এট বিগ ব্ৰেকিং, সংখ্যালঘু সংগঠনৰ নেতাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে সংখ্যালঘু সংগঠনৰ নেতাই। লখিমপুৰত ডকাইতিত নামিল আমজু নেতা, ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে আমজু নেতা। চোৰাং গৰু সৰবৰাহকাৰীৰ পৰা বলপূৰ্বক ধন দাবী একাংশ আমজু নেতাৰ। এবাৰ লখিমপুৰত ডকাইতিত নামিল সংখ্যালঘু সংগঠনৰ নেতা, 1 লাখ টকাৰ ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে আমজু নেতা। লখিমপুৰ জিলা সমিতিৰ সভাপতি সম্পাদক সহ 12 জনকৈ আমজু নেতা গ্ৰেপ্তাৰ হৈছে। ধন দাবী কৰিছিল 1 লাখ টকাকৈ ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে লখিমপুৰ জিলা সমিতিৰ সভাপতি জিয়াৰুল ইছলাম, সাধাৰণ সম্পাদক মাইনুল ইছলাম আৰু আলাউদ্দিন খিলিজি। আৰু বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে, ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে। জেৰাৰ অন্তত আৰক্ষীয়ে আটাইকে প্ৰেৰণ কৰে জেললৈ। আৰু আটাইতকৈ ডাঙৰ খবৰটো 1 লাখ টকাৰ ধন দাবী কৰিছিল এইকেইটা 12 আমজু নেতাই। আৰু ইতিমধ্যে লখিমপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই 12 আমজু নেতাক। দৃশ্যাংশ আছে দেখুৱাইছোঁ। এইদৰেই তেওঁলোকক হাতত হাতকাৰিয়া লগাই লৈ যোৱা হৈছে ৰঙাঘৰলৈ। ৰাজপথত চোৰাং গৰু সৰবৰাহকাৰী ট্ৰাকৰ পৰা ধন দাবী কৰিছিল, 1 লাখ টকাৰ ধন দাবী কৰিছিল। আৰু সেই ধন দাবী কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে 12 জনকৈ আমজু নেতা। বৃহৎ খবৰ আহি পৰিছে। এইবাৰ সংখ্যালঘু সংগঠনৰ নেতাৰ ভয়ংকৰ কাণ্ড, আমজু নেতাৰ ভয়ংকৰ কাণ্ড, ডিঙিৰ শিৰ ফুলাই ভাষণ দিয়া আমজু নেতাৰ ভয়ংকৰ কাণ্ড, ৰাজপথত চৰকাৰ বিৰুদ্ধে মাত মতা আমজু নেতাৰ ভয়ংকৰ কাণ্ড। এইবাৰ ধন দাবী কৰিছে, ডকাইতিত নামিল আমজু নেতা। আৰু লখিমপুৰত আমজু নেতাই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে। 1 লাখ টকাৰ ধন দাবী কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে 12 জনকৈ আমজু নেতা। ৰাজপথত গাড়ী ৰখাই চোৰাং গৰু সৰবৰাহকাৰীৰ গাড়ী ৰখাইছিলে আৰু ট্ৰাকৰ পৰা ধন দাবী কৰিছিলে, 1 লাখ টকাৰ ধন দাবী কৰিছিলে। আৰু ধন নিদিয়াৰ বাবে তেওঁলোকক বলপূৰ্বকভাৱে হেঁচা প্ৰয়োগ কৰিছিলে আৰু উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিলে। তাৰ পিছতেই একাংশ লোকৰ এজাহাৰৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইতিমধ্যে আৰক্ষীয়ে জেৰা চলাই তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে, ৰঙাঘৰলৈ প্ৰেৰণ কৰিছে। ডিঙিৰ শিৰ ফুলাই চৰকাৰক সমালোচনা কৰা আমজু নেতাৰ এই ভয়ংকৰ কাণ্ড, লজ্জিত কাণ্ড, সংখ্যালঘুৰ হৈ মাত মতা এই আমজু নেতাৰ ভয়ংকৰ কাণ্ড। ডিঙিৰ শিৰ ফুলাই সংখ্যালঘুৰ হকে মাত মতা আমজু নেতাই সংঘটিত কৰিছে এই ভয়ংকৰ কাণ্ড। কল্পনা কৰক, ৰাইজৰ নেতা এওঁলোকে ধন দাবী কৰিছে। বৰ্তমান ৰাজপথত গাড়ী ৰখাই 1 লাখ টকাৰ ধন দাবী কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে 12 জনকৈ আমজু নেতা। আমাৰ ওচৰত মন্তব্য আছে, মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। 1 লাখ টকা ধন দাবী কৰিছিলে, পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'লোঁ আৰু 1 লাখ টকা লাগে। তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ীৰ লিভাৰ দি মাৰিছে। এইবিলাক চাওক, এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ নাবৈচা। মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে, পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'লোঁ আৰু 1 লাখ টকা লাগে। তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ীৰ লিভাৰ দি মাৰিছে। এইবিলাক চাওক, এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ নাবৈচা। মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে, পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'লোঁ আৰু 1 লাখ টকা লাগে। তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ীৰ লিভাৰ দি মাৰিছে। এইবিলাক চাওক, এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ নাবৈচা। আৰু আমজু নেতাই বৰ্তমান ভয়ংকৰ কাণ্ড কৰা সংঘটিত হৈছে। ৰাজপথত ধন দাবী কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে 12 জনকৈ আমজু নেতা। ৰাজপথত গৰু সৰবৰাহ কৰা গাড়ী ৰখাই ধন দাবী কৰিছিল আৰু ৰাজনৈতিক ষড়যন্ত্ৰৰ অভিযোগ তুলি তীব্ৰ আমজুৱে ক্ষোভ প্ৰকাশ কৰিছে। কিন্তু তাৰ আগত ডাঙৰ খবৰটো হৈ পৰিছে যে লখিমপুৰত একাংশ আমজু নেতা এইবাৰ ডকাইতিত নামিছে। ৰাজপথত গাড়ী ৰখাই ধন দাবী কৰিছে, 1 লাখ টকাৰ ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে 12 জনকৈ আমজু নেতা। লখিমপুৰ জিলা সমিতিৰ সভাপতি সাধাৰণ সম্পাদক সহ 12 জনকৈ আমজু নেতা গ্ৰেপ্তাৰ হৈছে।
লখিমপুৰ জিলা সমিতিৰ সভাপতি জিয়াৰুল ইছলাম, সাধাৰণ সম্পাদক ক্ৰমে মাইনুল ইছলাম আৰু আলাউদ্দিনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ইতিমধ্যে তেওঁলোকক জেললৈ প্ৰেৰণ কৰা হৈছে। ইয়াৰ উপৰি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আবুল হুছেইন, ফাৰুক হুছেইন, ফৰিজুল হক, ৰফিক উদ্দিন আহমেদ, বিকি মণ্ডল, নাজমুল হক, শ্বহিদুল আলী আৰু সেলিম লস্কৰ। এইকেইটাক বৰ্তমান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু গৰু সৰবৰাহকাৰীৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে এই 12 আমচু নেতা। উত্তৰ লখিমপুৰ সদৰ থানাত আৰক্ষীয়ে জেৰা চলাইছিলে আৰু জেৰাৰ অন্তত তেওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। 1 লাখ টকাৰ ধন দাবী কৰি এই 12 নেতা গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে। ৰাজপথত গাড়ী ৰখাই, চোৰাং গৰু সৰবৰাহকাৰী গাড়ী ৰখাই ধন দাবী কৰিছিল আৰু বৰ্তমান 1 লাখ টকাৰ ধন দাবী কৰি গ্ৰেপ্তাৰ হৈছে আমচু নেতা। সংখ্যালঘুৰ হৈ মাত মতা, সংখ্যালঘুৰ সমৰ্থনত সদায় থিয় দিয়া, সংখ্যালঘুৰ ত্ৰাণকৰ্তা আমচু নেতা বৰ্তমান গ্ৰেপ্তাৰ হ'বলগীয়া হৈছে। ৰাজপথত ডিঙিৰ শিৰ ফুলাই সংখ্যালঘুৰ হৈ মাত মতা আমচু নেতা বৰ্তমান গ্ৰেপ্তাৰ হৈছে। লজ্জিত বিষয়, কল্পনা কৰক, ধন দাবী কৰিছে একাংশ আমচু নেতাই, সংখ্যালঘুৰ হৈ মাত মাতে তেওঁলোকে, কিন্তু ৰাজপথত লজ্জিত কাম কৰিছে। লাজ পাইছে সংখ্যালঘুসকলে। একাংশ আমচু নেতাৰ বাবে লাজ পাবলগীয়া হৈছে সংখ্যালঘুসকল, কিয়নো ৰাজপথত গাড়ী ৰখাই, গৰু সৰবৰাহকাৰীৰ গাড়ী ৰখাই 1 লাখ টকা ধন দাবী কৰিছিল আৰু বৰ্তমান আৰক্ষীয়ে জেৰা চলাই এওঁলোকক গ্ৰেপ্তাৰ কৰিছে আৰু জেললৈ প্ৰেৰণ কৰিছে এই 12 আমচু নেতাক। লখিমপুৰ জিলা সমিতিৰ সভাপতি জিয়াৰুল ইছলাম, সাধাৰণ সম্পাদক মাইনুল ইছলাম আৰু আলাউদ্দিন খিলজিক গ্ৰেপ্তাৰ কৰিছে। 1 লাখ টকাৰ ধন দাবী কৰিছিল আৰু বৰ্তমান আৰক্ষীয়ে জেৰা চলাই এওঁলোকক জেল হাজতলৈ প্ৰেৰণ কৰিছে। আমাৰ মাজত মন্তব্য আছে, পুনৰ মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে। পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'লোঁ আৰু 1 লাখ টকা লাগে। তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ী লিভাৰ দি মাৰিছে, এইবিলাক চাওক, এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ নাবৈচা। মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে। পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'লোঁ আৰু 1 লাখ টকা লাগে। তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ী লিভাৰ দি মাৰিছে, এইবিলাক চাওক, এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ নাবৈচা। মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে। পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'লোঁ আৰু 1 লাখ টকা লাগে। তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ী লিভাৰ দি মাৰিছে, এইবিলাক চাওক, এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ নাবৈচা। মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে। পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'লোঁ আৰু 1 লাখ টকা লাগে। তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ী লিভাৰ দি মাৰিছে, এইবিলাক চাওক, এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ নাবৈচা। মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে। পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'লোঁ আৰু 1 লাখ টকা লাগে। তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ী লিভাৰ দি মাৰিছে, এইবিলাক চাওক, এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ নাবৈচা। মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে। পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'লোঁ আৰু 1 লাখ টকা লাগে। তাৰপিছত
উপায় নাই তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ীৰ লিভাৰ দি মাৰিছে, এইবিলাক চাওক এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ মোৰ ঘৰ নাবৈচা নাওবৈচাত মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে, পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'ল আৰু 1 লাখ টকা লাগে, তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ীৰ লিভাৰ দি মাৰিছে, এইবিলাক চাওক এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ মোৰ ঘৰ নাবৈচা নাওবৈচাত মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে, পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'ল আৰু 1 লাখ টকা লাগে, তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ীৰ লিভাৰ দি মাৰিছে, এইবিলাক চাওক এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ মোৰ ঘৰ নাবৈচা নাওবৈচাত মানে সিহঁতৰ ধন দাবী কৰিছে, 1 লাখ টকা ধন দাবী কৰিছিলে, পিছত গৈছে ওচৰত, যোৱাৰ পিছত মানে টকা 14-15 হাজাৰ টকা আছিলে, সেইকেইটা লৈ গ'ল আৰু 1 লাখ টকা লাগে, তাৰপিছত উপায় নাই, তাৰপিছত আমি মাৰপিট কৰিছে, চাবি দি মাৰিছে, বল্ডাৰ দি মাৰিছে, গাড়ীৰ লিভাৰ দি মাৰিছে, এইবিলাক চাওক এইটো চাবি দি মাৰিছে, ইয়াক লিভাৰ দি ইয়াত মাৰিছে, এইটো ঘৰ মোৰ ঘৰ নাবৈচা নাওবৈচাত মানে